নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা মেথছৰ নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট মেথছৰ কোৱেশ্চন চাম যিবিলাক আপোনালোকৰ ৰেলৱে এক্সামত আহি যোৱা কোৱেশ্চন হয় এইবিলাক প্ৰিভিয়াস ইয়াৰ বেচিছত আমি কোৱেশ্চনবোৰ ৰাখিছো তো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাই যাব ঠিক আছে ভিডিঅটো আপোনালোকে শেষলৈকে চাব আৰু এটা কথা ইয়াতে জনাই থওঁ আমি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো তো এতিয়া আপোনালোকৰ যেহেতু বেছি দিন সময় নাই তো এই কেইদিনত আপোনালোকে যদি গোটেই কোৰ্সটো কমপ্লিট কৰিব বিচাৰে আসামিজ মিডিয়ামত আমি আপোনালোকৰ বাবে কিছুমান পিডিএফ একদম মানে যিবিলাক সিলেক্টেড কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক লৈ আহিছো পিডিএফ ফৰমেটত তো প্ৰাইসটো একেবাৰে কম ৰাখিছো কেৱল 99 অকল 99 টকা এটা পে কৰি পিনে আপোনালোকে গোটেইখিনি সাবজেক্টৰ পিডিএফ লৈ ল'ব পাৰিব তো পিডিএফ খিনি পাবলৈ আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে হেটো আমাৰ WhatsApp নাম্বাৰ হয় হে নাম্বাৰটোত এটা মেছেজ কৰি পিনে আপোনালোকে কৈ দিব যে আৰআৰবি গ্ৰুপ ডি পিডিএফ খিনি লাগে তো আমি এটা কিউআৰ পঠাই দিম তাত আপোনালোকে 99 টকা পে কৰিলে লগে লগে পিডিএফ খিনি আমি সেন্ড কৰি দিম ঠিক আছে তো সোনকালে আপোনালোকে লৈ ল'ব কাৰণ এক্সামৰ কাৰণে এতিয়া বেছি দিন নাই তো এতিয়া আমি কোৱেশ্চন খিনি ডিসকাস কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে একেৰাহে 4টা যুগ্ম সংখ্যাৰ যোগফল 60 এই সংখ্যাবোৰৰ বৰ্গৰ যোগফল কিমান The sum of 4 consecutive even numbers is 60 what is the sum of the squares of this number তো একেৰাহে 4টা যুগ্ম সংখ্যা বুলি কলে আমি কেনেকুৱা ধৰণৰ বুজিব লাগিব ধৰক প্ৰথম যদি 2 থাকে তাৰ পিছতে 4 6 8 এনেকুৱা ধৰণৰ ঠিক আছে এইবিলাক হৈছে একেৰাহে 4টা যুগ্ম সংখ্যা বা প্ৰথমটো যদি 10 হয় তাৰপা 12 তাৰপা 14 তাৰ পিছতে 16 এনে ধৰণে থাকিব ঠিক আছে এতিয়া আমি তো নাজানো কি হ'ব হয় না নহয় আমি সেই কাৰণে এটা x ধৰিম তাৰ পিছৰটো কি হ'ব x + 2 হ'ব x + 1 নিলিখব ভুলটো কাৰণ x + 1 হয় যোৱাৰ লগে লগে হেতু অযুগ্মত পৰি যাবগে হয় নহয় তো প্ৰথমটো যদি 2 হয় তেতিয়া 2 ৰ লগত x যোগ কৰিলে 3 হৈ যাব তো 2 আৰু 3 এটোটো হ'ব নোৱাৰে ন তো সেই কাৰণে প্ৰথমটো x তাৰ পিছত x + 2 তাৰ পিছৰটো হ'ব x + 4 আৰু তাৰ পিছৰটো হ'ব x + 6 হৈ গল এই চাৰিটা সংখ্যা এটা x এটা x + 2 এটা x + 4 আৰু এটা x + 6 আৰু এই সংখ্যা কেইটাৰ যোগফল হৈছে 60 ঠিক আছে মানে কি x তাৰ পিছত প্লাস x + 2 আকৌ প্লাস x + 4 প্লাস x + 6 আৰু এটো কৰিলে আমি কিমান ওলাব 60 ওলাব ঠিক আছে তো এৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াম ইয়াতে 4টা x আছে 4x হ'ব তাৰ পিছত 2 4 6 6 আছে 12 4x + 12 = 60 এতিয়া 12 টো এফালে যোৱাৰ লগে লগে যাবগে বিয়োগ তো 4x = কি হ'ব 60 - 12 60 পৰা 12 গুচি গলে এটো হৈ যাবগে 48 4x = 48 এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াব পাৰিম x = কি হ'ব 48/4 তো 4 এ আমি যদি 48 কাটি দিও 4 এটো হ'বগে 12 তো x ৰ ভ্যালুটো আমি কিমান পালো 12 পাই গলো ঠিক আছে x = কিমান 12 এতিয়া চাব x ৰ মানটো আমি 12 পাইছো হয় না নহয় x ৰ মানটো 12 পাইছো এতিয়া আমাৰ কি কৈছে যে এই সংখ্যাবোৰৰ বৰ্গৰ যোগফল কিমান তো এটা যদি 12 হয় তাৰ পিছতে কি হ'ব 14 ঠিক আছে এটা 12 তো আমি এটা লিখি দিছো এটা 12 তাৰ পিছত 14 তাৰ পিছত 16 তাৰ পিছতো হৈছে 18 ঠিক আছে 12 14 16 আৰু 18 এতিয়া আমাক সুধিছে এই সংখ্যা কেইটাৰ বৰ্গৰ যোগফল মানে কি 12 স্কয়াৰ প্লাস 14 স্কয়াৰ প্লাস 16 স্কয়াৰ প্লাস 18 স্কয়াৰ এটো আমাক খুজিছে ঠিক আছে এতিয়া 12 স্কয়াৰ মানে হৈছে 144 একিটা আপোনালোকে বৰ্গ কৰিব 14 স্কয়াৰ মানে হৈছে 196 16 স্কয়াৰ মানে হৈছে 256 আৰু 18 স্কয়াৰ মানে হৈছে 324 ঠিক আছে 324 এতিয়া গুটেকিটা যোগ কৰিলে যেটো ভ্যালু ওলাব হেতু আমাৰ আনসাৰ হ'ব মানে 144 + 196 + 256 + 324 তো এই গুটেকিটা যোগ কৰিলে ওলাব ভ্যালুটো 920 আমি আগতীয়াকে যোগ কৰি দিছো আপোনালোকে যোগটো কৰি চাব তো এটো 920 ওলাই ঠিক আছে অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ মুঠতে আমি মেথডটো জানিব লাগে যে কেনেকৈ কৰিব লাগিব আৰু মেথডটো শিকি লৈ তাৰ পিছত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিলে হৈ যাবগে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিব কাৰণে আপোনালোকে পিডিএফ খিনি ল'ব লাগে ঠিক আছে কাৰণ পিডিএফত কোৱেশ্চন খিনি বহুত এগালমান দিয়া আছে ন সেইখিনি চাই আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব ভিডিওটো কৰাই থৈছো ভিডিওটো চাব এবাৰ গৈ তাৰ পিছত কোৱেশ্চন পিডিএফ ৰ পৰা গৈ পিনে হেবিলাক প্ৰেক্টিস কৰি থাকিব পাৰিব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰহু নেক্সট কি দিছে দুটা ক্ৰমিক সংখ্যাৰ গুণফল
9506 দুটাৰ ভিতৰত সৰু সংখ্যাটো কি সুধিছে The product of two consecutive number is 9506 which is the smaller of the two মানে কি দুটা ক্ৰমিক সংখ্যা ধৰক এটা যদি বলে 20 হয় তাৰ পিছৰটো 21 ঠিক আছে এটা যদি বলে 50 হয় তাৰ পিছৰটো 51 এটা যদি 25 হয় তাৰ পিছৰটো 26 এনেকুৱা ধৰণৰ দুটা ক্ৰমিক সংখ্যা আৰু হে দুটাৰ গুণফল মানে পূৰণ ফলটো দি হৈছে 9506 এতিয়া সুধিছে যে আমাৰ হে দুটাৰ ভিতৰত সৰু সংখ্যাটো কি এতিয়া আমি যদি এই কোৱেশ্চনটো কৰিবলৈ যাওঁ এটা সংখ্যাক আমি ধৰিম কি x তেতিয়া আনটো সংখ্যা হৈ যাবগে x + 1 ঠিক আছে কাৰণ ক্ৰমিক বুলি কৈছে ন এবাৰ তো এটা x হলে তাৰ পিছৰটো x + 1 আৰু এই দুটাৰ গুণফল দি হৈছে 9506 মানে x * x + 1 = কিমান 9506 এতিয়া যদি আমি এটো কৰো x আৰু x² হ'ব + x তাৰ পিছত 9506 টো আমি এফালে লৈ আহিলো -9506 তো এটো এটা দ্বিঘাত সমীকৰণ বনিছে তো এই দ্বিঘাত সমীকৰণটো আমি যদি সলভ কৰি দিও তেতিয়া এটো x হ'ব x² + 9506 যদি উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়া এটো 98 আৰু 97 হ'ব 98 - 97 x - 9506 = 0 ঠিক আছে এতিয়া আমি যদি এটো সলভ কৰি দিও x² + 98x - 97x - 9506 = 0 ঠিক আছে এখন নোট কৰি লব ওপৰখন মই মুছি দিছো তো এটো আপোনালোকৰ অলপ দীঘলীয়া কোৱেশ্চন হয় দীঘলীয়া মানে কি ক্যালকুলেশনটো দীঘলীয়া হয় অকল আপোনালোকে মেথডটো শিকি থলে হ'ল বাকি আপোনালোকৰ ইমান দীঘলীয়া প্ৰশ্ন পৰীক্ষাত খুব কম আহে এতিয়া যদি আমি চাও তো কমন যদি লওঁ এটা x + 98 হ'ব ইয়াত 97 এটা যদি কমন আহে এটো x + 98 হ'ব ঠিক আছে এতিয়া এটা x ৰ ভ্যালু পাম কি আমি -98 আৰু এটাৰ ভ্যালু পাম কি x ৰ ভ্যালু 97 এতিয়া আমাৰ যেটো মাইনাসৰটো নালাগে আমাৰ ঋণাত্মক বুলি কোৱা নাই প্ৰশ্নত তো লাগে কিমান আমাৰ প্লাসৰটো লাগে তো 97 ঠিক আছে এতিয়া সেই সংখ্যাটো দুটা সংখ্যা পাম এটা হৈছে 97 আৰু এটা হৈছে 97 + 1 মানে হেতু হ'ব 98 হৈ গল এতিয়া আমাক সুধিছে সেই সংখ্যা দুটাৰ ভিতৰত সৰু সংখ্যাটো কি তো হেতু সৰু সংখ্যাটো হ'ব 97 অপচন বি টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আৰু এটা কথা ইয়াতে আমি আৰু এটা ট্ৰিক্স আমি শিকাই দিছো চাওক যে যেহেতু আমাক সুধিছে যে দুটা সংখ্যাৰ গুণফল 9506 হ'ব হয় না নহয় তো এই কোৱেশ্চনটো কৰিবলৈ যাওঁতে অপচনৰ থ্ৰুৱেদিও কিন্তু আমি যাব পাৰো কেনেকে আমাৰ অপচনটো চাৰিটাই দিয়া থাকিব ন 96 97 99 আৰু 98 দিয়া আছে তো আমি পূৰণ কৰি চাম 96 আৰু 97 পূৰণ কৰি চালো হয় না এই দুটা পূৰণ কৰি চালো যে 9506 ওলাইছে নে নাই যদি ওলাইছে তেতিয়া গম পালো যে ইয়াৰ ভিতৰত 96 টো হলতেন হয় না নহয় তাৰ পিছত 97 আৰু 99 পূৰণ কৰি চালো আৰু এটো নহয় 97 আৰু 99 কেনেকে হ'ব কাৰণ এটা ক্ৰমিক সংখ্যা হ'ব লাগিব ন তো এই দুটাটো নহয় প্ৰথম কথা হ'ল থাকি গল এতিয়া 97 আৰু 98 তো এই দুটা পূৰণ কৰি চালো বলে 9506 পাই গলো হয় না নহয় যদি পাই গলো তেতিয়া 97 টো কাৰেক্ট হ'ল যদি না পাও তেতিয়া আমি 99 আৰু 98 লৈ গুছি যাম এই দুটা পূৰণ কৰি চাম হয় না নহয় তো অপচনৰ থ্ৰুৱেদিও আমি এই কোৱেশ্চনটো কৰিব পাৰো তো দুটা ট্ৰিক্স আছে আগৰটো অলপ দীঘলীয়া হয় বা হেতু সকলোৱে বুজি নাপাব পাৰে সো আপোনালোকে অপচনৰ থ্ৰুৱেদিও যাব পাৰিব ঠিক আছে তো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে দুটা সংখ্যাৰ যোগফল 15 আৰু হিহঁতৰ বৰ্গৰ যোগফল 113 তে সংখ্যাবোৰৰ গুণফল কিমান মানে পূৰণফলটো সুধিছে The sum of two numbers is 15 and the sum of their square is 113. What is the product of these numbers? তো এটো ৰেলৱে এক্সাম 2006 আহিছে ঠিক আছে RRB 2006 আহিছে এটো এতিয়া আমি যদি এটো চাবলৈ যাওঁ এটা সংখ্যা ধৰি লৈছো a আৰু এটা সংখ্যা কি b আছে ধৰক x y ধৰিলে হ'ব a b ধৰিলে হ'ব তো আমি এটা সংখ্যা ধৰিছো a আৰু এটা সংখ্যা ধৰিছো b এতিয়া সেই সংখ্যা দুটাৰ যোগফল 15 মানে কি ভালকে চাব a + b = কি 15 আৰু কি দি থৈছে হিহঁতৰ বৰ্গৰ যোগফল 113 মানে বৰ্গৰ যোগফল মানে কি a² + b² = 113 ঠিক আছে এইটো দি থৈছে মানে a + b = 15 আৰু a² + b² = 113 এতিয়া সুধিছে হিহঁতৰ গুণফল মানে a * b কিমান হ'ব বা ab কিমান হ'ব ঠিক আছে এতিয়া আমি a + b = 15 এটুক যদি আমি দুইফালে বৰ্গ কৰি দিও এই বস্তুটোক চাব a + b = 15 এটুক যদি দুইফালে বৰ্গ কৰি দিও মানে হোল স্কয়াৰ কৰি দিও কি হ'ব তো এটো হৈ যাব a + b হোল স্কয়াৰ আৰু এটো হৈ যাব 15 স্কয়াৰ আমি এটো কৰিছো
হয়নে ক্লাছ 8 ৰ পৰা আমি শিকি আহিছো তো a + b হোল স্কয়াৰ কৰিলে তো আমি ভাঙি দিব পাৰো তো এটো হৈ যাব a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab হয়নে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab ইজ ইকুয়াল 15 স্কয়াৰ তো 15 স্কয়াৰ মানে কি হ'ব এটো যদি আমি কৰো 225 ওলাব ঠিক আছে এতিয়া a স্কয়াৰ প্লাস b স্কয়াৰ ভ্যালুটো আমি জানো কিমান 113 হয় নহয় a স্কয়াৰ প্লাস b স্কয়াৰৰ ভ্যালুটো আমি জানো এটো চাওক ইয়াতে আমাক দি আছে কোৱেশ্চনটোত 113 তো a স্কয়াৰ প্লাস b স্কয়াৰ ঠাইত 113 পাতি দিলো প্লাস 2ab থাকিলে আৰু ইয়াত থাকিলে 225 হৈ গল এডখৰ লাগে লিখিছে তো আমি ওপৰকন মুছি দিও ওপৰকন মুছি দিছো ইয়ালৈকে আপোনালোকে নোট কৰি লব তো এতিয়া যদি আমি চাও কি ওলাইছে 113 plus 2ab is equal to 225 তো 113 তো হেফাল লৈ গৈছে গলে যাব বিয়োগ তো ইয়াতে 2ab is equal কি হ'ব 225 minus 113 হল তো 225 ৰ পৰা 113 বিয়োগ কৰিলে কিমান হয় 113 যদি বিয়োগ কৰো 5 ৰ পৰা 3 গল থাকিল 2 2 ৰে গল থাকিল 1 2 গল থাকিল 112 2ab is equal কিমান হলে 112 এতিয়া ab তো আমি উলিয়াব লাগে অকল কাৰণ আমাৰ উলিয়াব দিছে ab 112 divided by 2 2 যদি 112 খৰণ কৰো এটো যাব 56 তো a into b বা ab তো আমাৰ কিমান ওলাইছে 56 এটো হ'ব আমাৰ आंसर অপচন সি টো হৈ যাব কারেক্ট आंसर অপচন সি টো হৈ গল কারেক্ট आंसर বুজি পাইছে সকলোৱে খেলিমিল লগা নাই একদম ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামত আহিছে এইবিলাক কোৱেশ্চন সো ভালকে চাই যাব ঠিক আছে নেক্সট কোৱেশ্চনটো লাগ বঢ়ো নেক্সট কি দিছে চাওক তৃতীয় সংখ্যাতকৈ দুটা সংখ্যা ক্ৰমে 30% আৰু 37% কম দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটোতকৈ কিমান শতাংশ কম হৈছে two numbers are respectively 30% and 37% less than a third number by what percentage is the second number less than the first এটো ৰেলৱে এক্সাম 2006 আহিছে তো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখি থব কেনেকে কৰিব লাগে সেই ট্ৰিক্সটো চালে হৈ যাব ঠিক আছে এতিয়া তিনটা সংখ্যা মনে আছে তিনটা সংখ্যাৰ কৈছে যে তৃতীয় সংখ্যাটোতকৈ দুটা সংখ্যা ক্ৰমে এটা 30% কম আৰু এটা 37% কম তো আমাৰ কোৱেশ্চনটো হৈছে যে দ্বিতীয় সংখ্যাটো প্ৰথমটোতকৈ কিমান শতাংশ কম তো এতিয়া আমি ধৰি লৈছো তৃতীয় সংখ্যাটো 100 ঠিক আছে থাৰ্ড নাম্বাৰটো আমি কিমান ধৰি লৈছো 100 এটাকে প্ৰথম নাম্বাৰটো কিমান হ'ব ফাৰ্স্ট যেটো নাম্বাৰ প্ৰথম সংখ্যাটো হেতু হৈ যাবগে 100 ৰ পৰা 30% কম মানে 70 আৰু সেকেন্ড যেটো নাম্বাৰ দ্বিতীয় নাম্বাৰটো হেতু হৈ যাবগে 1/37% কম মানে 63 ভালকে চাব থাৰ্ড নাম্বাৰটো আমি ধৰি লৈছো 100 এটো লেট মানে এটো ধৰা হৈছে তেতিয়া ফাৰ্স্ট নাম্বাৰটো হৈ যাব 70 আৰু সেকেন্ড নাম্বাৰটো হৈ যাব 63 ঠিক আছে এতিয়া আমি আকৌ ধৰি লৈছো লেট যে ধৰা হল দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটো দ্বিতীয় যেটো সংখ্যা আছে এটো প্ৰথম সংখ্যাৰ x% যেটো সেকেন্ড নাম্বাৰ আছে হেতু প্ৰথম নাম্বাৰটোৰ ফাৰ্স্ট নাম্বাৰটোৰ x% ঠিক আছে যেটো সেকেন্ড নাম্বাৰ আছে এটো ফাৰ্স্ট নাম্বাৰটোৰ x% তো সেকেন্ড নাম্বাৰটো আছিল 63 আৰু ফাৰ্স্ট নাম্বাৰটো আছিল 70 ৰ x% ভালকে মন কৰিব দে এই দেখৰতে সবতকে ইম্পৰ্টেন্ট হয় আমি ধৰি লৈছো যেটো দ্বিতীয় নম্বৰ আছে দ্বিতীয় সংখ্যা আছে সেই দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটোৰ x% তেতিয়া আমি ইয়াৰ পৰা আমি বহুৱাব পাৰো যে 60 সেকেন্ড নাম্বাৰটো হৈছে 63 ফাৰ্স্ট নাম্বাৰটো হৈছে 70 আমি পোৱা মতে 70 ৰ x% হৈ গল এতিয়া আমি যদি এখন সলভ কৰি দিও মই ইয়াতে সলভ কৰিছো তো 63 আছে এফালে হ'বগে 70 আৰু x% অতৰৰ লগে লগে x/100 হৈ যাব এটো তো এখৰ এটা শূন্য কাটিলো আৰু এটা শূন্য কাটিলো তো এফালে কি থাকি যাব x ৰ ভ্যালুটো আমি যেটো উলিয়াব লাগে কই তো এফালে থাকিব 63 * 10 তলত থাকিব 7 আৰু এফালে থাকিব x তো এটো হাতে যদি আমি 63 কাটো 7 9 * 63 হলনে তো এটো থাকিলেগে 90 x ৰ ভ্যালুটো আমি কিমান পালো 90 পালো এতিয়া x ৰ ভ্যালুটো কিমান পাইছো 90 এটাকে কি হ'ব চাওক মই অলপ মুছি দিছো ইয়াতে আমি x ৰ মানটো কিমান পাইছো 90 পাইছো মানে এটাকে কি হ'ব যেটো সেকেন্ড নাম্বাৰ আছে দ্বিতীয় সংখ্যাটো কি হ'ব প্ৰথম সংখ্যাটোৰ ফাৰ্স্ট নাম্বাৰটোৰ 90% ফাৰ্স্ট নাম্বাৰটোৰ 90% যেটো সেকেন্ড সংখ্যা আছে এটো প্ৰথম সংখ্যাটোৰ 90% হ'ব অৰ্থাৎ 90% হলে কিমান শতাংশ কমি আছে একতকে
হয়নে এখতকে কিমান কমি আছে এখতকে 10 কমি আছে সো যেটো আমাৰ সুধিছে যে দ্বিতীয় সংখ্যাটো প্ৰথমটো কিমান শতাংশ কম তো এটো হৈ যাব 10% কম ঠিক আছে 10% কম হেই 90 পোৱাৰটো আমাৰ x ৰ ভ্যালুটো যে 90 পাইছিলো তাৰ পৰা আমি গম পালো যে এখতকে কিমান কম 10 কম হয় নে নহয় তো এটো কাৰণে 10% আমাৰ কম ওলাইছে অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ যদি x ৰ ভ্যালুটো বলে 80 ওলালে হেতেন x ৰ ভ্যালুটো যদি 80 ওলালে হেতেন তেতিয়া আমি পালো হেতেন গম পালো হেতেন যে বলে 20% কম বুজি পাইছে নে এনেকে এটো কমৰ আহিছে কিতেবা এটো বেছি দি ধৰিব পাৰে যে তৃতীয় সংখ্যাটো দুটা সংখ্যা 20% 30% বেছি হয় তো বেছি হলে কি হ'ব আমি এটো x ৰ ভ্যালুটো এখতকে বেছি পাম বুজি পাইছে এনে ধৰণে কিন্তু কোৱেশ্চন আহে আৰু এইবিলাক খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চনটো চাওক কি দিছে এটা পৰীক্ষাত এজন ছাত্ৰই এটা সংখ্যাৰ 3/14 গণনা কৰিব লাগিছিল তো তেও ভুলক্ৰমে হেতু সংখ্যাটোৰ 3/4 পাইছিলে তো তেও উত্তৰটো শুদ্ধ উত্তৰটোতকৈ 150 মানে 150 বেছি আহিল তো এই সংখ্যাটো কিমান In an examination, a student had to calculate 3/14 of a number. By mistake, he found 3/4 of the number. His answer was 150 more than the correct answer. What is the number? So, it is railway exam 2005 আহিছে important question হয় ভালকে চাব তো কি কৈছে ভালকে চাওক যে এটা পৰীক্ষাত এজন লৰাক এটা সংখ্যাৰ 3/14% মানে 14 ভাগৰ 3 অংশ গণনা কৰিছিলে কিন্তু হি ভুলক্ৰমত 3/14 নিলিখি পিনে 3/14 নিলিখি পিনে হি লিখি পালেগে 3/4 মানে সেই সংখ্যাটোৰ 3/4 উলিয়া পালেগে এতিয়া কিন্তু তেওঁৰ যেটো উত্তৰ হেটো ভুল ওলাব ন সেই উত্তৰটো যেটো শুদ্ধ উত্তৰ আছে তাতকে 150 বেছি আছিল বুলি কৈছে এতিয়া সেই সংখ্যাটো আমাৰ কিমান উলিয়াব দিছে তো এই ক্ষেত্ৰত আমি ধৰি লৈছো সংখ্যাটো x ঠিক আছে ধৰো সংখ্যাটো কি x ঠিক আছে আমি সংখ্যাটো x ধৰি লৈছো এটাকে যেটো কোৱেশ্চন কৈছে সেই কোৱেশ্চনটো মানে প্ৰশ্নমতে আমাৰ যেটো সমীকৰণ বনিব এটো কি হ'ব 3x/4 এটো হৈছে যেটো উত্তৰটো পাইছিলেগে 3x/4 - 3x/14 is equal 150 এটা 3x/4 মানে হৈছে লৰাটোৱে যেটো উত্তৰ পাইছিলে আৰু 3x/14 মানে হৈছে তাক যেটো উলিয়াব দিছিলে আৰু হি যেটো পাইছিলে হেতু যেটো ডাঙৰ বুলি কৈছে সেই কাৰণে আমি মাইনাস দিছো ঠিক আছে যদি হৰু হলতেন তেতিয়া আমি প্লাস দিলো হেতেন ঠিক আছে এতিয়া যদি আমি চাও ইয়াতে যদি এলসিএম উলিয়াও 4 আৰু 14 ৰ এলসিএম টো হৈছে 28 4 28 যাব 7 বাৰ 7 মানে 21x মাইনাস 14 যাব 28 দুবাৰ 3 দুগুণ 6x আৰু এফালে 150 ঠিক আছে এতিয়া এটো হবগে 21x ৰ পৰা 6x গুছি গলে থাকিব 15x আৰু এফালে থাকিব 150 আৰু 150 পূৰণ 28 ঠিক আছে এতিয়া মই এখন মুছি দিছো সাইডৰ ওয়ান 15x ইকুয়াল কিমান ওলালে আমাৰ 150 into 28 এটা 150 আৰু 28 পূৰণ কৰিলে আমাৰ ওলাই 4200 তো 15x ইকুয়াল কিমান পাইছো আমি 4200 এতিয়া x ৰ ভ্যালু উলিয়াম ইয়াৰ পৰা তো x ৰ ভ্যালু হ'ব 4200 ডিভাইডেড বাই 15 15 যদি এটো কাটি দিও ইয়াৰ ভ্যালু ওলাব 280 ঠিক আছে তো আমি x ৰ ভ্যালু কিমান পাই গলো 280 আৰু এটো হৈছে আমাৰ आंसर ঠিক আছে এটো হৈছে आंसर অপচন ডি হৈ যাব কারেক্ট आंसर বুজি পাইছে সকলে এতিয়া সকলে বুজি পাইছে এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট হয় ভালকে আপোনালোকে নোট কৰি থব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে এগৰাকী মহিলাৰ বয়স পুত্ৰতকৈ 3 গুণ কি কৈছে এগৰাকী মহিলাৰ বয়স পুত্ৰতকৈ 3 গুণ 5 বছৰৰ আগতে পুত্ৰৰ বয়স আছিল দেউতাকৰ বয়সৰ 1/6 মানে সভাগৰ 1 অংশ দেউতাক যদি মাকতকৈ 5 বছৰ ডাঙৰ হয় তেন্তে পুত্ৰৰ বৰ্তমান বয়স কিমান কোৱেশ্চনটো কিন্তু দিঘলীয়া হয় ভালকে আমি পঢ়িব লাগিব A woman is 3 times as old as her son. 5 years ago, the son was 1/6 of his father's age. If his father is 5 years older than his mother, what is the son's current age? It is 2006 আহিছে ৰেলৱে এক্সাম তো এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ভালকে আমি চাব লাগিব এতিয়া আমাক যেহেতু ইয়াত লৰাটোৰ বয়স উলিয়াব দিছে হয়নে বা পুত্ৰৰ বয়স উলিয়াব দিছে সো ধৰি লৈছো আমি লৰাটোৰ বয়স বৰ্তমান বয়স x বছৰ ঠিক আছে লৰাটোৰ বৰ্তমান বয়স কিমান x বছৰ এতিয়া এটাকে মাকৰ বয়স কিমান হ'ব আমি লৰাটোৰ বয়স x ধৰিছো মাকৰ বয়স হ'বগে 3x হয় নহয় আৰু দেউতাকৰ বয়সটো হ'বগে 3x + 5 হয়নে কাৰণ মাকৰ বয়সতকে 5 বছৰ ডাঙৰ বুলি কৈ দিছিলে চাওক এই লাইনটো দিছে দেউতাক যদি মাকতকৈ 5 বছৰ ডাঙৰ হয়
তো দেউতাকৰ বয়সটো হ'ব 3x + 5 এতিয়া কোৱেশ্চন মতে আমি একৰ্ডিং টু কোৱেশ্চন যদি চাওঁ প্ৰশ্নমতে কি কৈছে 5 বছৰ আগতে পুত্ৰৰ বয়স আছিল দেউতাকৰ বয়সৰ 1/6 তো 5 বছৰ আগতে মানে যদি আমি গুছি যাওঁ তেতিয়া গুটেইকিটা বয়সে মাইনাস হৈ যাবগে ন এতিয়া ধৰক মই এটা সাপোজ উদাহৰণ দিছো মোৰ বয়স যদি এতিয়া ধৰক 30 বছৰ এতিয়া মই 5 বছৰ আগতে কিমান আছিল 25 বছৰ ন মাইনাস হ'বগে আপোনাৰ বয়স যদি এতিয়া 25 বছৰ হৈছে 5 বছৰ আগতে আপুনি কিমান আছিল 20 বছৰ আছিল ন তো x ৰ এটা পুত্ৰ হৈছে বৰ্তমানে x বছৰ তো হি 5 বছৰ আগতে কিমান আছিল x - 5 আৰু বাপেক বৰ্তমান হৈছে 3x + 5 হয় না বৰ্তমান বাপেক হৈছে 3x + 5 তো 5 বছৰ আগত কিমান আছিল 3x + 5 - 5 আৰু ইয়াৰ কিমান গুণ আছিল বুলি কৈছে বাপেকৰ কিমান গুণ আছিল 1/6 মানে 1/6 আছিল বাপেকৰ বয়সৰ 1/6 আছিল এইটো হৈছে ইকুৱেচন x - 5 = 1/6 into 3x + 5 - 5 তো এই 3x + 5 - 5 হৈছে বাপেকৰ 5 বছৰ আগৰ বয়সটো আৰু 1/6 টো কেলে আহিছে সব মানে 1/6 আছিল বুলি কাৰণে আহিছে হল এতিয়া এই ইকুৱেচনটো যে আমি সলভ কৰি দিও তো এটো চাও x - 5 থাকিলে ইয়াত 1/6 into 3x plus এটো 5 over 6 গল কাটি গল 5 5 কাটি যাব থাকি যাব অকল 3x তো এটো যদি আমি চাও কি হ'ব x - 5 = এটো 3x by 6 6 টো ইফালে যোৱাৰ লগে লগে যাবগে পুৰণ 6 6x হ'ব এক সেকেন্ড এটো কাটিয়ে লওঁচোন আমি 3 এ যদি 6 কাটি দিও দুবাৰ যাব তো এটো 2 এ 2x হ'ব minus 2 5 গুণ 10 আৰু ইফালে থাকিব অকল x তো এত যদি আমি চাও তো x or 2x or x গুছিল থাকিলে x = 10 তো x or ভ্যালু তোমাৰ কিমান লাই গল 10 মানে লৰাটো বৰ্তমান বয়স কিমান বছৰ 10 বছৰ অপচন এ টু কাৰেক্ট আনসাৰ হ'ব ইয়াত 10 বছৰ বুজি পাইছে তো এনে ধৰণৰ ইকুৱেচন সলভ কৰা কোৱেচন আপোনালোকে চাগে সকলোৱে পাই আহিছে আৰু এইবিলাক খুবই ইম্পৰ্টেন্ট হয় এই ইকুৱেচন বিলাক যদি আপোনালোকে সলভ কৰিব নোৱাৰে তেতিয়া হলে কিন্তু আপোনালোকে কোৱেচনটো জানি পিনেও ভুল মানে নোৱাৰাকে এই ধৰিব লাগিব কাৰণ ইকুৱেচন বিলাক খুব ইম্পৰ্টেন্ট হয় ঠিক আছে তো আগবঢ়ো নেক্সট কোৱেচনটোলে নেক্সট কোৱেচনটো চাও লৰা এজনৰ বয়স দেউতাকৰ বয়সৰ 1/3 12 বছৰ পাছত লৰাটো দেউতাকৰ বয়সৰ আধা হ'ব লৰাটো বৰ্তমান বয়স কিমান A boy is 1/3 of his father's age. In 12 years, the boy will be half of his father's age. What is the boy's current age? It is 2009 sonot ahise railway exam ot. To etu khube eta important question hoy. To ki koise lora ejonor boyox to deutakor boyoxor 1/3 man 3 bhagor 1 hol 12 বছৰ পিছত কৈছে এবাৰ সো আমি ইয়াতে ধৰি লৈছো যে লৰাটোৰ বৰ্তমান বয়স x বছৰ ঠিক আছে লৰাটোৰ বৰ্তমান বয়স x বছৰ হল এটাকে দেউতাকৰ বয়সটো হ'ব কিমান দেউতাকৰ বয়সটো হ'ব 3x কাৰণ 3 গুণ বুলি কৈছে দেউতাকৰ বয়সৰ 1/3 বুলি কৈছে মানে 3 গুণ হ'ব দেউতাক হয় না নহয় তো লৰাটোৰ যদি বৰ্তমান বয়স x বছৰ হয় বাপেকৰ হ'ব 3x তো এটা একৰ্ডিং টু কোৱেচন আমি কোৱেচন মতে যদি চাও 12 বছৰ পিছত তো x ৰ যেটো বয়স হ'ব হেটো হ'বগে x + 12 আৰু 3x ৰ যেটো বয়স হ'ব হেটো হ'বগে 3x + 12 হল আৰু এই 3x + 12 ৰ কিমান গুণ হ'ব দেউতাকৰ বয়সৰ আধা হ'ব আধা বুলি কোৱাৰ লগে লগে 2 এৰে হৰণ কৰিব লাগিব হয়নে আধা যেটো আমি গম পাইছো হাফ হ'ব বা এটো আমি এনেকৈ লিখিব পাৰো 3x + 12 * 1/2 একেটাই কথা হয় আধা মানে এটো 1/2 হৈ গল তো এইটো ইকুৱেচন যদি আমি সলভ কৰি দিও তো এটো x + 12 হ'ব ইকুৱেল কি হ'ব তো 3x + 12 তলত 2 টো এতিয়া ইফালে গুজি যাব তো এটো হৈ যাব 2x + 2 * 24 আৰু ইফালে 3x + 12 এতিয়া 2x ৰ পৰা আমি যদি মানে 3x - 2x হ'ব আৰু ইফালে 24 - 12 হ'ব তো 3x ৰ পৰা 2x গুছি গল থাকিব অকল x কি থাকিব অকল x আৰু ইফালে থাকিব 24 ৰ পৰা 12 গুছি গলে 12 তো আমাৰ x ৰ ভ্যালুটো কিমান হল লাগে 12 মানে আমাৰ যেটো লৰাটোৰ বয়স হেতু কিমান ওলাইছে 12 বছৰ অপচন ইয়াতে c টো হৈ যাব কারেক্ট आंसर ঠিক আছে বেছি টান কোৱেচন নহয় একদম ইজি কোৱেচন হয় এবিলাক কোৱেচন এজ ৰিলেটেড যিবিলাক কোৱেচন আছে আপোনালোকে দুবাৰ তিনিবাৰ মান ৰিভাইজ কৰিলে বা পাঁচটা মান কোৱেচন যদি আপোনালোকে চাই দিয়ে না তেন তাৰ পৰা কমন পৰিব মানে এনেকুৱা ধৰণে আহে কোৱেচন বিলাক ইমান টান নাহে ঠিক আছে বুজি পাইছে তো আজিৰ ভিডিওত আমি এটা কোৱেচন ডিসকাস কৰিলো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে এটা লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এক্সামলৈকে আমি এনে ধৰণৰ ক্লাছ আমি ডেইলি আনিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে পিডিএফ খিনি লোৱা নাই আৰআৰবি গ্ৰুপ দি সোনকালে লৈ লব ঠিক আছে কাৰণ পিডিএফ খিনিৰ পৰা আপোনালোকৰ বহুত কোৱেচন কমন পৰিব তো এটো আমাৰ WhatsApp নম্বৰ হয় 8133840999
965 এই হোৱাটছআপ নম্বৰটোত এটা মেছেজ দি পিনে জনাই দিব যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে তো কেৱল 99ত আমি আপোনাক গোটেইখিনি সাবজেক্টৰ পিডিএফ পঠাই দিম ধন্যবাদ